নমস্কাৰ, মই আজি অসমৰ লাখ লাখ যুৱক যুৱতীসকলৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ। আপোনালোকৰ বাবে আহি আছে নতুন 4,000 চাকৰি। লাখ লাখ যুৱক যুৱতীসকলৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ। ইয়াৰ আগত মই আপোনালোকক কৈ দিওঁ, এনে ধৰণৰ খবৰসমূহ পাবলৈ আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰি ৰাখিব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলো মানুহে গম পায়। মই যি লাখ লাখ মানুহৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ। আপোনালোকৰ বাবে আহি আছে নতুন চাকৰি। অসম আৰক্ষীত নতুন চাকৰি আহি আছে। মই যি লাখ লাখ যুৱক যুৱতীসকলৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। অসম আৰক্ষীত 4,000 নতুন চাকৰি। যদি আপোনালোকে চাকৰিৰ বাবে আবেদন কৰিব বিচাৰি আছে, তেনেহ'লে অতি সোনকালেই নতুন ৱেবছাইটৰ জৰিয়তে আবেদন কৰিব পাৰিব। মই যি লাখ লাখ লোকৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আপোনালোকে আকৌ নতুনকৈ আছাম পুলিচত আবেদন কৰিব পাৰিব। যিসকলে এখন নতুন চাকৰিৰ বাবে আবেদন কৰিব বিচাৰি আছে, তেওঁলোকৰ বাবে আহি গৈছে ভাল খবৰ। আপোনালোকে আকৌ আবেদন কৰিব পাৰিব। লাখ লাখ লোকৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। অসমত আহি আছে 4,000 নতুন চাকৰি। অসম আৰক্ষীত যিসকলে অসম আৰক্ষীত আবেদন কৰিব বিচাৰি আছে, তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। মই যি আপোনালোকৰ বাবে লৈছোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। 4,000 নতুন চাকৰি আহি আছে। যিসকলে আবেদন কৰিব বিচাৰি আছে, তেওঁলোকে নতুন ৱেবছাইটৰ জৰিয়তে আবেদন কৰিব পাৰিব। সেইটো ৱেবছাইট অতি সোনকালেই মুকলি হ'ব। মুকলি হোৱাৰ লগে লগে আপোনালোকক এইটো খবৰৰ সৈতে জনাই দিম। আজি মই আপোনালোকৰ বাবে লৈছোঁ ভাল খবৰ, ডাঙৰ খবৰ। আপোনালোকে যদি আবেদন কৰিব বিচাৰি আছে, তেনেহ'লে অসম আৰক্ষীত আবেদন কৰিব পাৰিব। 4,000 নতুন চাকৰি। লাখ লাখ যুৱক যুৱতীসকলৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ। যিসকলে এখন নতুন চাকৰি কৰিব বিচাৰি আছে, তেওঁলোকৰ বাবে আহি গৈছে ভাল খবৰ। আপোনালোকে আৰক্ষীত আবেদন কৰিব পাৰিব। লাখ লাখ মানুহৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ। আছাম পুলিচত আহি আছে নতুন চাকৰি। লাখ লাখ মানুহৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ। আপোনালোকে এই খবৰটো শ্বেয়াৰ কৰি দিব যাতে সকলো মানুহে গম পায়। যিসকলে এখন চাকৰি কৰিব বিচাৰি আছে, তেওঁলোকৰ বাবে চৰকাৰে লৈ আহিছে ভাল খবৰ, ডাঙৰ খবৰ। লাখ লাখ মানুহৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ খবৰ। 1 লাখৰ পৰা 2 লাখ চাকৰিৰ লক্ষ্য। অসমত আহি আছে আছাম পুলিচৰ নতুন চাকৰি। অতি সোনকালেই নতুন ৱেবছাইট মুকলি কৰা হ'ব। সেইটো ৱেবছাইটৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। মই যি আপোনালোকৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ।